নমস্কাৰ আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ মই জয়ন্ত মাধৱ গোস্বামী মহানগৰীত পুনৰ উদ্ধাৰ হৈছে যুৱকৰ মৃতদেহ জয়নগৰৰ ইন্দ্ৰপ্ৰস্থ এপাৰ্টমেণ্টত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ মৃত যুৱকজন শিৱসাগৰৰ মৰিয়ন চেতিয়া এপাৰ্টমেণ্টৰ প্ৰথম মহলাৰ 104 নম্বৰ কোঠাত উদ্ধাৰ হৈছে এই 28 বছৰীয়া যুৱকজনৰ মৃতদেহ নিশা প্ৰায় 2 বজাত ফৰ্চুনাৰ বাহন লৈ এপাৰ্টমেণ্টত থকা বন্ধুৰ কোঠালৈ আহিছিল মৰিয়ন নিশা বাহিৰলৈ কেইবাবাৰো ওলাই গৈছিল দুই বন্ধু সুৰজ শইকীয়া আৰু মানৱ গগৈ এপাৰ্টমেণ্টৰ নিৰাপত্তাৰক্ষী দেখিছিল বিলাসী বাহনেৰে অহা যোৱা কৰাৰ দৃশ্য কিন্তু হঠাৎ বন্ধুৰ কোঠাত উদ্ধাৰ হয় মৰিয়ন চেতিয়াৰ মৃতদেহ ঘটনাস্থলীত বশিষ্ঠ আৰক্ষীৰ ফৰেন্সিকৰ দল উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত জিএমচিএইচত সম্পন্ন কৰা হ'ব মৰিয়ন চেতিয়াৰ মৰণোত্তৰ পৰীক্ষা ৰহস্যৰ আৱৰ্তত দুই বন্ধুৰ ভূমিকা এই যুৱকজনৰ মৃত্যুক লৈ বৰ্তমান গভীৰ ৰহস্যই বিৰাজ কৰিছে জয়নগৰৰ এয়া ইন্দ্ৰপ্ৰস্থ এপাৰ্টমেণ্ট এই এপাৰ্টমেণ্টতে 28 বছৰীয়া মৰিয়ন চেতিয়া নামৰ এইজন যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে সমগ্ৰ ঘটনাই বৰ্তমান গভীৰ ৰহস্যত কাৰণ নিশা 2 বজাত এই ফৰ্চুনাৰ বাহনখন লৈ এই এপাৰ্টমেণ্টত বন্ধুৰ কোঠাত প্ৰৱেশ কৰিছিল মৰিয়ন আৰু তাৰ পিছত এই বাহনখন লৈ কেইবাবাৰো ওলাই গৈছিল দুই বন্ধু সুৰজ শইকীয়া আৰু মানৱ গগৈ এপাৰ্টমেণ্টৰ নিৰাপত্তাৰক্ষীয়ে এইখিনি কথা ইতিমধ্যে আৰক্ষীৰ আগত উল্লেখ কৰিছে কিন্তু হঠাৎ বন্ধুৰ কোঠাত কেনেদৰে মৰিয়ন চেতিয়াৰ মৃত্যু হ'ল বা মৃতদেহ উদ্ধাৰ হ'ল তাক লৈ উত্থাপন হৈছে বহু প্ৰশ্নৰ আৰু এই ক্ষেত্ৰত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ফৰেন্সিকৰ দল ঘটনাস্থলীত উপস্থিত হৈ বিভিন্ন তথ্য সংগ্ৰহ কৰিছে ক্লু সংগ্ৰহ কৰিছে জিএমচিএইচলৈ প্ৰেৰণ কৰা হৈছে মৰিয়ন চেতিয়াৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৃতদেহ আৰু ৰহস্যৰ আৱৰ্তত বৰ্তমান দুই বন্ধুৰ ভূমিকা নিশা গভীৰ নিশা বা দুপৰ নিশা কি কাৰণত বন্ধুৰ এপাৰ্টমেণ্টলৈ আহিল মৰিয়ন চেতিয়া এইসমূহ প্ৰশ্ন এই মুহূৰ্তত পোহৰলৈ অহা নাই এইসমূহ প্ৰশ্নৰ উত্তৰ দুই বন্ধুক বৰ্তমান সোধা পোছা চলাই থকা হৈছে 104 নম্বৰ কোঠাত কি হৈছিল নিশা পাৰ্টি কৰিছিল নেকি বন্ধুসকলে লগ লাগি কি কাৰণত ওলাই গৈছিল দুবাৰকৈ মৰিয়নৰ দুই বন্ধুৱে নিৰাপত্তাৰক্ষীৰ পৰা বিভিন্ন তথ্য ইতিমধ্যে আৰক্ষীয়ে সংগ্ৰহ কৰিছে লগতে 104 নম্বৰ ফ্লেটৰ পৰা বিভিন্ন ধৰণৰ ক্লু ফৰেন্সিকৰ দলে সংগ্ৰহ কৰিছে জোৰদাৰ গতিত বৰ্তমান তদন্ত আৰম্ভ কৰা হৈছে ইন্দ্ৰপ্ৰস্থ এপাৰ্টমেণ্টৰ আৱাসীসকলকো সোধা পোছা কৰি থকা হৈছে সিসি কেমেৰা যদি আছে সিসি কেমেৰাৰ ভিজুৱেল সংগ্ৰহৰ বাবে আৰক্ষীয়ে বৰ্তমান ব্যৱস্থা গ্ৰহণ কৰিছে আৰু মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ইতিমধ্যে জিএমচিএইচলৈ প্ৰেৰণ কৰাৰো ব্যৱস্থা গ্ৰহণ কৰিছে আৰক্ষীয়ে আৰু বৰ্তমান ডাঙৰ প্ৰশ্ন যে দুই বন্ধুৰ ভূমিকা কি আছিল নিশা 2 বজাত অহাৰ পিছত কি হৈছিল বন্ধুৰ মাজত কিবা কাজিয়া হৈছিল নেকি তেওঁলোকে অধিক সুৰাপান কৰিছিল নেকি ইত্যাদি নানা ধৰণৰ প্ৰশ্নৰ অৱতাৰণা হৈছে সেই সন্দৰ্ভত বৰ্তমান জোৰদাৰ অনুসন্ধান চলাই আছে আৰক্ষীয়ে আমাৰ হতিথ সাংবাদিক উৎপল হালুকতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত উৎপল কি তথ্য এই মুহূৰ্তত লাভ কৰা হৈছে কি কাৰণত নিশা 2 বজাত আহিছিল 2 বজাৰ পিছত কিয় দুই বন্ধুৱে ঘৰৰ পৰা ওলাই গৈছিল কি তথ্য এই মুহূৰ্তত আৰক্ষীয়ে লাভ কৰিছে দুই বন্ধুৰ ভূমিকাক লৈ বহুখিনি প্ৰশ্নৰ অৱতাৰণা হৈছে চাওক এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ফৰ্চুনাৰ বাহনত আহি মৃতদেহ ওলাই গৈছে এখন আপোনাৰ ডেড বডি কঢ়িওৱা বাহনত কালি নিশা ইয়াতে উপভোগৰ বাবে আহিছিলে তেখেতসকলে ফূৰ্তি কৰিম বুলি আহিছিলে আৰু ফূৰ্তি কৰি ওলাই যোৱা সময়ত এই ফৰ্চুনাৰ বাহনখন লৈ আহিছিলে কিন্তু ওলাই গৈছে মৃতদেহ কঢ়িওৱা বাহন কিছু সময় পূৰ্বে এই স্থানৰ পৰা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে যিগৰাকী মৰিয়ন চেতিয়া নামৰ যুৱক যাৰ ঘৰ শিৱসাগৰ দণ্ডাধীশে সেই মন্তব্য উল্লেখ কৰিছিলে যে শিৱসাগৰৰ যুৱকগৰাকীয়ে 3 দিন পূৰ্বে এই স্থানলৈকে আহিছিলে ইয়াতে দুই বন্ধু পূৰ্বৰে পৰা আছিলে 104 নম্বৰ যিটো আৱাস আছে এই ব্লকৰ যি এপাৰ্টমেণ্ট আছে তাৰে এই ব্লকৰ 104 নম্বৰ ৰুম কোঠালিত আছিলে কালি নিশাও তেখেতসকলৰ মাজত আড্ডা চলিছিল আৰু নিশা দুভাগ নিশা যদি চোৱা যায় 2 বজাত এই স্থানেৰে তেখেতসকলে বাৰম্বাৰ আহা কৰিছিলে ফৰ্চুনাৰখনেৰে সঠিক ফৰ্চুনাৰখন দেখুৱাইছে যে AS 01D যে 1449 কিছু জুম কৰি সঠিক এই মুহূৰ্তত দেখুৱাইছে 104 নম্বৰ অট্টালিকাত এই ঘটনা সংঘটিত হৈছিলে CID দল আহিছিলে ফৰেন্সিকৰ দল আহিছিলে দণ্ডাধীশ আহিছিলে সকলোৱে আহি তদন্ত কৰিছে এই যদি অট্টালিকাটোৰ কথা উল্লেখ কৰোঁ যে মৰিয়ন চেতিয়াৰ দুই বন্ধু সুৰজ শইকীয়া আৰু আনগৰাকী হৈছে মনদীপ গগৈৰ ঘৰৰ উজনি অসমৰ গোলাঘাট বুলি গম পোৱা গৈছে আৰু সুৰজ শইকীয়াৰ ঘৰ শিৱসাগৰ বুলি গম পোৱা গৈছে তিনি বন্ধু আৰু যিগৰাকী ইতিমধ্যে মৃত্যুমুখত পৰিছে বা মৃতদেহ পোৱা গৈছে সেই যুৱকজনৰ নাম হৈছে মৰিয়ন চেতিয়া আৰু তেওঁৰ ঘৰ হৈছে শিৱসাগৰত কিছু সময় পূৰ্বে ফৰেন্সিক CID দল সকলো ওলাই গৈছে বশিষ্ঠ আৰক্ষীও ওলাই গৈ এতিয়া তদন্ত কৰি আছে 104 নম্বৰত এই ধৰণৰ ঘটনা সংঘটিত হৈছিলে আৰু ইন্দ্ৰপ্ৰস্থ এপাৰ্টমেণ্টত
পূৰ্বে এনেধৰণৰ ঘটনা সংঘটিত হৈছিলে এই স্থানৰ পৰা শিশু অপহৰণৰ নিচিনা ঘটনা সংঘটিত হৈছিলে আজিৰ পৰা 4-5 বছৰ পূৰ্বে বিভিন্ন ঘটনা এই ঘটনা হৈ থাকে আৰু কাষতে যি আছে মোৰ সোঁফালে যদি সঠিক দেখুৱাই যে সোঁফালে যিখন দেৱাল আছে এই দেৱালখনে হৈছে শৈক্ষিক প্ৰতিষ্ঠান উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নেৰিম পূৰ্বৰ নেৰিম কলেজ মহাবিদ্যালয়ৰ এতিয়া নেৰিম বিশ্ববিদ্যালয় একেলগে গাতে লাগি আছে সীমাতে লাগি আছে আৰু এই তাৰে কাষতে থকা এইটো অট্টালিকা হৈছে ইন্দ্ৰবস্ত্ৰ এপাৰ্টমেণ্ট আৰু ইন্দ্ৰবস্ত্ৰ এপাৰ্টমেণ্টৰ 104 নম্বৰ কোঠালিত এনেধৰণৰ যুৱকজনৰ মৃতদেহ উদ্ধাৰ হৈছিলে আৰু যদিও কোৱা নাই যে ফৰেঞ্চিকৰ যি ধৰণৰ পোষ্টমৰ্টমৰ ৰিপৰ্ট অহাৰ পিছতহে সকলো কথা ক'ব পৰা যাব কিন্তু দণ্ডাধীশগৰাকী উল্লেখ কৰা অনুযায়ী যে তেখেতসকলে হয়তো আন দুজন বন্ধু সুৰজ শইকীয়া আৰু মনদীপ গগৈ এই দুইজন বন্ধুৰ কিবা মন্তব্য জানিব পৰা হৈছে নে নাই কি কথা তেওঁলোকে প্ৰকাশ কৰিছে নিশা কি হৈছিল তেওঁলোকৰ মাজত কলৈ ওলাই গৈছিল তেওঁলোক সুৰজ শইকীয়া আৰু মনদীপ যিগৰাকী দুই বন্ধু আছে গগৈ তেখেতসকলে সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ মন্তব্য দিয়ে তাৰ পৰিৱৰ্তে তেখেতসকলে এতিয়া আৰক্ষীৰ ৰাডাৰত আছে আৰু আৰক্ষীয়ে তেখেতসকলক বশিষ্ঠ থানালৈকে সোধপোছৰ বাবে টহল কৰিছে বা আটক কৰিছে তেখেতসকলক সোধপোছ কৰি পিনে গোটেই কথাখিনি ক'ব পৰা যাব কিন্তু দণ্ডাধীশগৰাকীয়ে উল্লেখ কৰা অনুযায়ী এই মৃত্যু যদিও চোৱা যায় যে কাৰণ অস্বাভাৱিক ঘটনা ঘটিলেহে এজন মানুহৰ মৃত্যুমুখত পৰিব হয়তো তেখেতসকলে অধিক পৰিমাণে সুৰা বা তেনেকুৱা ধৰণৰ নিচাজাতীয় দ্ৰব্য তেনেকুৱা ধৰণৰ সেৱন কৰাৰ এটা প্ৰাৰম্ভিক পৰ্যায়তে ক্লু এটা লাভ কৰিছে আৰক্ষীৰ ফালৰ পৰাই হওক বা দণ্ডাধীশগৰাকী যেতিয়া উপস্থিত আছিলে মন্টু বৰা নামৰ এগৰাকী এছিয়াছ যিগৰাকী দণ্ডাধীশে আজি শনিবাৰ দিনটোত দায়িত্বত আছিলে শুক্ৰবাৰ দিনটোত সেই দায়িত্বত থকা বিষয়গৰাকী উল্লেখ কৰা অনুযায়ী যে নিচাজাতীয় দ্ৰব্য তেখেতসকলে এইটো সেৱন কৰিছে যাৰ ফলত এনেধৰণৰ ঘটনা সংঘটিত হৈছিলে আৰু মৃতদেহটোৰ কথা যি উল্লেখ কৰিছে বিচনাত শুই থকা অৱস্থাতে উদ্ধাৰ হৈছিলে 3 বন্ধু আছিলে 3 দিন পূৰ্বে এই শিৱসাগৰৰ যুৱকজন আহিছিলে 28 বছৰীয়া যুৱক মৰিয়ন চেতিয়া আৰু 2 বন্ধু ইয়াৰে মনদীপ গগৈ আৰু আনগৰাকী যে সুৰজ শইকীয়া পূৰ্বৰে পৰা স্থানত আছিলে তেখেতসকল দীৰ্ঘদিন ধৰি এই এখন 4 নম্বৰ অট্টালিকাটোত আছিলে আৰু আজি ৰাতিপুৱাৰ ভাগত এইগৰাকী বন্ধু যেতিয়া মৃতদেহ পোৱা গ'ল তাৰে পিছত বশিষ্ঠ আৰক্ষী থানাৰ লোক আহিলে CIDৰ দল আহিলে ফৰেঞ্চিকৰ দল আহিলে দণ্ডাধীশ আহিলে তন্নতন্নকৈ পৰীক্ষা নিৰীক্ষা কৰি এতিয়া CIDৰ দল ওলাই গ'ল ফৰেঞ্চিকৰ দল ওলাই গ'ল লগতে মৃতদেহটো এই স্থানৰ পৰা ওলাই লৈ গৈ ইতিমধ্যে মৰণোত্তৰ পৰীক্ষা কৰি গুৱাহাটী মেডিকেল কলেজ হস্পিটেল লৈ যোৱা হ'ল উল্লেখ কৰিছোঁ যে এখন ফৰ্চুনাৰ বাহন লৈ আহিছিলে আৰু যোৱাৰ সময়ত যদি চোৱা যায় যে তেখেতে ফৰ্চুনাৰ বাহন থৈ মৃতদেহ কঢ়িওৱা বাহনত এম্বুলেন্সত যাব আবাসীসকলে কিবা মন্তব্য কৰিছে উৎপল পূৰ্বেও এই এপাৰ্টমেণ্টত বা এই ফ্লেটটোত তেনেধৰণৰ পাৰ্টি চলিছিল বন্ধুসকলে পূৰ্বে এনেদৰে লগ হৈছিল এই ফ্লেটটোত এই ধৰণৰ কিবা তথ্য পোহৰলৈ আহিছে স্থানীয় আবাসীসকলে কিবা কথা প্ৰকাশ কৰিছে এই ফ্লেটটো কোনজন বন্ধুৰ হয় নে ভাড়াত আছিল এই ফ্লেটটোত কোনো এটা ফ্লেট থাকে ল'লে তাত এখন তালিকা থাকিব লাগে যে কাৰ নামত কোনটো এলটমেণ্ট আছে কিন্তু সেই ধৰণৰ ব্যৱস্থা নাই লগতে আন এটা কথা এটা সংলগ্ন কৰিবই লাগিব কাৰণ ইয়াৰে যিসকল আৱাসী আছে কোনো আৱাসীক আমি ওলাই অহা নেদেখিলোঁ আমি বাৰম্বাৰ তেখেতসকলৰ ওচৰলৈকে গৈছিলোঁ তেখেতসকলে কৈছে আমি একো গমেই পোৱা নাই টেলিভিশ্যনত চাইহে গম পাইছোঁ তেনেধৰণৰহে মন্তব্য দিছে ঠিক একেদৰে আজি ছিকিউৰিটি ছিষ্টেমৰ যি কথা কোৱা যায় যে এইখিনিত কোনো ধৰণৰ ছিকিউৰিটি ছিষ্টেম নাই তাৰ বিপৰীতে ৰাজপথত ইয়াৰ পৰা যি চোৱা যায় যে প্ৰায় 200 মিটাৰ বা 300 মিটাৰ আঁতৰত ৰাজপথত কিছু জুম কৰি দেখুৱাব অতীতত যিমান পাৰে জুম কৰি দেখুৱাইছোঁ যে ইয়াৰ পৰা 200-300 মিটাৰ আঁতৰত এটা ঘৰ আছে তাতহে টহলদাৰী ব্যৱস্থা থাকে অৰ্থাৎ সেই ছিকিউৰিটিগৰাকীয়ে এই ভিতৰ ভাগত কি হৈ থাকে গম নাপাব কাৰণ এই স্থানৰ পৰা 200 পৰা 300 মিটাৰ আঁতৰতহে ছিকিউৰিটি ব্যৱস্থা আছে এই মুহূৰ্তত এগৰাকী যি মহিলা গৈ থকা আমি দেখিবলৈ পাইছোঁ এতিয়াল মহিলাগৰাকী যে আমাৰ পৰা প্ৰায় 100 ফুট দূৰত্বত আছে আৰু 200 মিটাৰ হ'লে অনুমান কৰোঁ যে 600 ফুট আঁতৰত বা তাতোতকৈ অধিক হ'ব সেই স্থানতহে তেখেতসকলৰ ছিকিউৰিটিৰ ব্যৱস্থা কিন্তু ভিতৰ ভাগত যি পৰিৱেশটো দেখুৱাইছে 360 ডিগ্ৰী কৰি যে এই স্থানত কোনো ধৰণৰ ছিকিউৰিটিৰ ব্যৱস্থা নাই যি ধৰণৰ এটা অট্টালিকা ল'লে আৱাসীসকলৰ নাম থাকিব লাগে পৰিচয় থাকিব লাগে ফোন নম্বৰ থাকিব লাগে যিখিনি ব্যৱস্থা কৰিব লাগে সেই ব্যৱস্থাখিনি দেখিবলৈ পোৱা নগ'ল তাৰ বিপৰীতে ওচৰ চুবুৰীয়া আৱাসীৰ লগত আমি যোগাযোগ কৰিবলৈ চেষ্টা কৰিলোঁ তেখেতসকলৰ পৰা যি উল্লেখ কৰা যায় যে কোনো লোকৰ পৰা সহযোগ পোৱা নাই বা তাত থকা তেখেতসকলে গম পোৱা নাই বুলি উল্লেখ কৰিছে যে সংবাদ মাধ্যমত দেখিয়ে তেখেতসকলে এই খবৰ লাভ কৰিছে বা এই খবৰ গম পাইছে পুনৰ সতীৰ্থই দেখুৱাইছে এইখন ফৰ্চুনাৰ বাহন মৰিগাঁও শিৱসাগৰৰ পৰা আহিছিলে সঠিক তদন্তত সকলো কথা স্পষ্ট হ'ব কাৰণ দুই বন্ধুৰ ভূমিকা বৰ্তমান সন্দেহৰ আৱৰ্তত গতিকে সঠিক তদন্তত হয়তো অতি শীঘ্ৰেই ৰহস্য ভেদ হ'ব কি পৰিস্থিতিত যুৱকজনে মৃত্যুক সাৱটি ল'লে এই এপাৰ্টমেণ্টত ধন্যবাদ উৎপল কংগ্ৰেছৰে আসন বুজাবুজি সন্দৰ্ভত ৰাইজৰ দলৰ বৈঠক আসন বুজাবুজি সন্দৰ্ভত আজি এই সিদ্ধান্ত ল'ব দলটোৱে নিজৰাপাৰৰ অখিল গগৈৰ বাসগৃহত ৰাইজৰ দলৰ কৰ্ণধাৰ সমিতিৰ বৈঠক দলৰ কেইবাজনকো প্ৰাৰ্থী ঘোষণা কৰিছিল অখিল গগৈয়ে নাম ঘোষণা কৰা সকলো আহিছে এই বৈঠকলৈ কংগ্ৰেছৰে আসন বুজাবুজি সন্দৰ্ভত ৰাইজৰ দলৰ আন এখন গুৰুত্বপূৰ্ণ বৈঠক দুদিনৰ সময় বান্ধি দিছিল কালিৰ বৈঠকখনৰ পিছত অখিল গগৈ কালি এক বৈঠকত মিলিত হৈছিল অৰ্থাৎ বিৰোধী মিত্ৰ দলসমূহে এক বৈঠকৰ আয়োজন কৰিছিল মহানগৰীৰ হোটেল গেটৱে গ্ৰেণ্ডিয়ৰত য'ত কংগ্ৰেছ নাছিল কংগ্ৰেছক একাষৰীয়া কৰি বাকী দলসমূহ
বৈঠকত মিলিত হৈ অতি শীঘ্ৰেই মিত্ৰতা সন্দৰ্ভত কংগ্ৰেছক চূড়ান্ত সিদ্ধান্ত দিবলৈ ডেডলাইন বান্ধি দিছিল কিন্তু আজি নিজৰাপাৰৰ বাসগৃহত অখিল গগৈৰ ৰাইজৰ দলৰ কৰ্ণধাৰ সমিতিৰ এক গুৰুত্বপূৰ্ণ বৈঠক এই মুহূৰ্তত অনুষ্ঠিত হৈছে বৈঠক সন্দৰ্ভত শেহতীয়া খবৰ আমি লাভ কৰিম যোগাযোগ স্থাপন কৰিছো আমাৰ সতীৰ্থ সাংবাদিক বিক্ৰম বৰাৰ সৈতে বিক্ৰম কালিৰ বৈঠকৰ পিছত আজিৰ এই বৈঠকে যথেষ্ট তাৎপৰ্য বহন কৰিছে কেইবাজনো প্ৰাৰ্থী এই বৈঠকত উপস্থিত আছে কাৰণ অখিল গগৈয়ে ইতিমধ্যে নাচুৰবান্দা স্থিতি গ্ৰহণ কৰিছে আকোৰগো স্থিতিত আছে যে 15খন আসন লাগিবই ৰাইজৰ দলক জয়ন্ত প্ৰথম কথাটো হৈছে বিৰোধীৰ মিত্ৰতা এই মুহূৰ্তত এক প্ৰকাৰ বুমেৰাং হৈছে বুলি ক'লেও ভুল কোৱা নহ'ব কাৰণ কংগ্ৰেছ অবিহনে কালিৰ দিনটোত অসম সন্মিলিত মৰ্চা অৰ্থাৎ কংগ্ৰেছ অবিহনে যিসমূহ বিৰোধী দল আছে আটাইকেইটা বিৰোধী দল কালিৰ দিনটোত কেইবা ঘণ্টা জুৰি হোটেল গেটৱেত বৈঠকত বহিল আৰু তাৰ পাছত অখিল গগৈ এটা কথা ঘোষণা কৰিছিল যে আজিৰ দিনটোৰ ভিতৰত হয় ৰঙামাটি নহয় গুৱাহাটী হ'ব আজিৰ দিনটোৰ ভিতৰত কিবা এটা ভাল সিদ্ধান্ত আহিব বুলি অখিল গগৈয়ে ঘোষণা কৰিছিল আৰু কংগ্ৰেছক লগতে আহ্বান জনাইছিল সোনকালে মিত্ৰতা কৰিব লাগে কাৰণ 19 ফেব্ৰুৱাৰী অখিল গগৈয়ে কংগ্ৰেছক ডেডলাইন বান্ধি দিছিল কিন্তু 19 ফেব্ৰুৱাৰী গ'ল গুৱাহাটীলৈ প্ৰিয়ংকা গান্ধীও আহিল কংগ্ৰেছৰ বিধায়কৰ সৈতে বৈঠকত বহিল কিন্তু তাৰ পাছতো কোনো ধৰণৰ আসন বুজাবুজিৰ যিটো সমস্যা এই সমস্যাটোৰ সমাধান সূত্ৰ নোলাল আৰু ইয়াৰ পাছতে অখিল গগৈ ৰাইজৰ দলে নিজাববীয়াকৈ বৈঠক অনুষ্ঠিত কৰিছে অসম জাতীয় পৰিষদে নিজাববীয়াকৈ বৈঠক অনুষ্ঠিত কৰিছে আৰু আজিৰ দিনটোতে এই দুটা ৰাজনৈতিক দলে তেওঁলোকে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে যদিহে ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে মিত্ৰতাৰ পৰা আঁতৰি আহে তেতিয়াহ'লেও কিন্তু কোনোবাখিনি জয়ন্ত আচৰিত হ'বলগীয়া একো নাথাকিব এই মুহূৰ্তত অখিল গগৈ নিজৰাপাৰৰ বাসগৃহত ৰাইজৰ দলৰ গুৰুত্বপূৰ্ণ কৰ্ণধাৰ সমিতিৰ বৈঠক অনুষ্ঠিত হৈছে অখিল গগৈয়ে বিগত 2-3টা মাহত তেওঁ কেইবাটাও সমষ্টিৰ প্ৰচাৰ চলাবলৈ গৈ কেইবাটাও সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰি থৈছিল ৰাইজৰ দলৰ আৰু সেই প্ৰাৰ্থীসকলৰ একাংশ প্ৰাৰ্থীও আজিৰ দিনটোত অখিল গগৈ ঘৰলৈ আহিছে তেওঁলোকে বৈঠকত বহিছে আৰু আজিৰ দিনটোৰ বৈঠকতেই ৰাইজৰ দলে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে এই কাৰণে সম্ভাৱনা আছে মই আপোনাক এই কথাখিনি কৈছো যে অখিল গগৈয়ে তেওঁ কংগ্ৰেছক জনাই দিছিল যে 43টাকৈ সমষ্টিত তেওঁলোকৰ সাংগঠনিক ভেটি শক্তিশালী হৈ আছে তাৰ পাছত অখিল গগৈয়ে 15টা সমষ্টি কংগ্ৰেছক দাবী কৰিছিল অখিল গগৈ কংগ্ৰেছে এই মুহূৰ্তলৈকে 3টা সমষ্টি দিছে সেই 3টা সমষ্টি কি অখিল গগৈ নিজৰ সমষ্টিটো শিৱসাগৰ দ্বিতীয়তে চিচি বৰগাঁও সমষ্টি আৰু তৃতীয়তে মানাস সমষ্টি অখিল গগৈক দিছে কিন্তু সৰ্বমুঠ 11টা সমষ্টি এই মুহূৰ্তলৈকে অখিল গগৈক দিব বুলি কংগ্ৰেছে সেই কথাখিনি জনাইছে কিন্তু তাৰ পাছতো সংখ্যালঘু প্ৰধান সমষ্টিকে আৰম্ভ কৰি বাকি কেইবাটাও সমষ্টিক লৈ এই আসন বুজাবুজিৰ অংকটো মিলা নাই যাৰ ফলত অখিল গগৈ কোনোবাখিনিত আশ্বস্ত হ'ব পৰা নাই অখিল গগৈ কোনোবাখিনিত আচৰিত হৈছে বা অখিল গগৈ কোনোবাখিনিত চিন্তিত হৈছে আৰু ইয়াৰ পাছতে অন্য এটা বেলেগ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ কোনোবাখিনিত বাধ্য হৈ পৰিছে ঠিক একেদৰে অসম জাতীয় পৰিষদৰ সৈতেও কংগ্ৰেছে কোনো ধৰণৰ আসন বুজাবুজিৰ এই অংকটো মিলাব পৰা নাই অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে এই কথাখিনি ৰাজহুৱাকৈ নকলেও এই কথাখিনি তেওঁলোকে ক'ব বিচাৰিছে যে কংগ্ৰেছে আসন বুজাবুজিৰ বিষয়টোক যি ধৰণে গুৰুত্ব দিব লাগিছিল সেই ধৰণে যেন গুৰুত্ব দিয়া নাই কংগ্ৰেছে গুৰুত্ব নিদিয়াৰ বাবে কোনোবাখিনিত আসন বুজাবুজিৰ এই বিষয়টো গেথেলা মাৰিছে আৰু এটা দীঘলীয়া প্ৰক্ৰিয়াৰ মাজলৈ সোমাই গৈছে যথেষ্ট পৰিমাণৰ পলম হৈছে যাৰ ফলত ৰাইজৰ দল আৰু অসম জাতীয় গোটেই হিচাপটোৱে এক নিমিলা অংকত পৰিণত হৈছে বিক্ৰম যদি চোৱা হয় গোটেই হিচাপটোৱে এক নিমিলা অংকত পৰিণত হৈছে প্ৰথমে গৌৰৱ গগৈৰ যিটো ফৰ্মুলা অখিল গগৈক 11খন আসন দিয়াৰ ফৰ্মুলা আৰু ৰাইজৰ দলক অসম জাতীয় পৰিষদক অৰ্থাৎ লুৰিণজ্যোতি গগৈক 8খন আসন দিয়াৰ ফৰ্মুলা আছিল কিন্তু অখিল গগৈ নিজৰ স্থিতিত অটল হৈ আছে 15খন আসন লাগিবই মিত্ৰতা পাশত যদি আবদ্ধ হয় কিন্তু কালি কংগ্ৰেছক বাদ দি বাকি মিত্ৰ দলসমূহৰ যিখন বৈঠক অনুষ্ঠিত হ'ল চাবলৈ গ'লে গোটেই হিচাপটোৱে এতিয়া নিমিলা অংকত পৰিণত হৈছে কংগ্ৰেছ মিত্ৰতাত থাকিলেও অংক মিলা নাই আৰু বাকি মিত্ৰ দলসমূহে থাকিলেও অংক মিলি অহা নাই অখিল গগৈ কাৰণ যদি মিত্ৰতাত থাকে তেতিয়াহ'লে 15খন আসন লাগিব যদি মিত্ৰতাত নাথাকে তেতিয়াহ'লে অখিল গগৈ এটা ইংগিত দিছে 40ৰো অধিক আসনত প্ৰাৰ্থী দিব ৰাইজৰ দলে জয়ন্ত চাওক বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা অখিল গগৈ ৰাইজৰ দল অসম জাতীয় পৰিষদত আৰু কংগ্ৰেছৰ মাজত হ'ব কিন্তু অখিল গগৈ ৰাইজৰ দল লগতে অসম জাতীয় পৰিষদত আৰু কংগ্ৰেছে বন্ধুত্বমূলক প্ৰতিদ্বন্দ্বিতা কেইবাটাও সমষ্টিত কৰিলেও তেওঁলোকে মিত্ৰতা কৰিব বিচাৰিছে অখিল গগৈ হওক বা লুৰিণজ্যোতি গগৈ হওক বাৰে বাৰে তেওঁলোকে মিত্ৰতাৰ বাবে তেওঁলোকে আহ্বান জনাই আছে কংগ্ৰেছক কিন্তু এই মুহূৰ্তলৈকে কংগ্ৰেছে যি ধৰণে মিত্ৰতাৰ বিষয়টোক লৈ গুৰুত্ব দিব লাগিছিল বা গৌৰৱ গগৈয়ে যি ধৰণে গুৰুত্ব দিব লাগিছিল সেয়া যেন গুৰুত্ব দিয়া নাই যাৰ ফলত এই দুটা আঞ্চলিক দল নতুন দল কোনোবা
জাগাখিনিত তেওঁলোকে হলঠেকত পৰিছে যি ধৰণে তেওঁলোকে গ্ৰাউণ্ডত তেওঁলোকে কাম কৰিব লাগিছিল সেই গ্ৰাউণ্ডত তেওঁলোকে কাম কৰিব পৰা নাই তেওঁলোকে কেৱল গুৱাহাটীত হোটেল বৈঠক নিজৰ ঘৰৰ বৈঠক এই বৈঠকৰ মাজত তেওঁলোক কোনোবাখিনিত সোমাই থাকিবলগীয়া হৈছে যাৰ ফলত তেওঁলোক কোনোবাখিনিত চিন্তিত হৈছে কংগ্ৰেছে কিয় গুৰুত্ব দিব পৰা নাই কংগ্ৰেছে এই কাৰণে গুৰুত্ব দিব পৰা নাই গৌৰৱ গগৈয়ে আজি 2 মাহ পূৰ্বে ঘোষণা কৰি থৈছিল কংগ্ৰেছে প্ৰথমতে নিজৰ সমষ্টিক এটা ঠিক কৰি ল'ব 100টাকৈ সমষ্টিত কংগ্ৰেছে নিৰ্বাচন খেলিব তাৰ পাছত কংগ্ৰেছে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ বাবে আবেদন প্ৰক্ৰিয়া মুকলি কৰি দিছিল 50,000 টকাকৈ আনুষ্ঠানিকভাৱে প্ৰতিগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ পৰা লৈছিল আবেদনৰ সময়ছোৱাত আৰু এই যে আবেদন প্ৰক্ৰিয়া মুকলি কৰি দিয়া হ'ল 8-9 গৰাকীকৈ প্ৰাৰ্থীয়ে এটা সমষ্টিৰ বাবে আবেদন কৰিলে ইয়াৰ পাছতে কি হৈছে কংগ্ৰেছে কোনোবাখিনিত এফালে তেওঁলোকৰ দলীয় বিপৰ্যয় আছেই আনফালে তেওঁলোকে এই প্ৰাৰ্থিত্ব প্ৰত্যাশীসকলক ক'ৰবাত যেন তেওঁলোকে মিলাব নোৱাৰা হৈছে যাৰ ফলত নিৰ্বাচন চবু চাপি অহাৰ পাছতো তেওঁলোকে নিজৰ সমষ্টিসমূহ মিলাব পৰা নাই আৰু লগে লগে অখিল গগৈ ৰাইজৰ দল বা অসম জাতীয় পৰিষদ CPI এই সৰু সৰু দলসমূহৰ আসন বুজাবুজিৰ বিষয়টোত ক'ৰবাখিনিত গেঠেলা মাৰি ৰাখিবলৈ বাধ্য হৈছে নিশ্চয় বিক্ৰম আজি নিজৰাপাৰৰ এই কৰ্ণধাৰ সমিতিৰ বৈঠকখনে কোন দিশলৈ লৈ যায় এই মিত্ৰতাৰ প্ৰসংগ সেয়া লক্ষণীয় হ'ব দৃষ্টি ৰাখিব এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক মানে আমাৰ সঁচা কথা ক'বলৈ গ'লে উদ্বিগ্ন অশান্তি পাইছোঁ দেৰি হৈছে তাতকৈ আৰু এলায়েন্স পাৰ্টনাৰ সম্পৰ্কে বেছিকৈ ক'ব নোৱাৰি বহুত মানে বহুত দেৰি হৈছে সোনকাল হ'ব লাগে সোনকাল হ'লে আমি চবেই সুখী হ'ম আৰু দেৰি হৈ থাকিলে চবৰে মানুহৰ মনহে কেতিয়াবা খং উঠিব টানকৈ ক'ব কোনোবাই হয়নে নহয় গতিকে আমি সোনকালে হোৱাৰ কাৰণে আজি প্ৰস্তাৱ পঠিয়াবৰ কাৰণে গোটেইখিনি মানুহ লগ হ'লোঁ আজি এতিয়া প্ৰস্তাৱ পঠিয়াব আমাৰ পিনৰ পৰা যে তাৎক্ষণিকভাৱে এইটো শেষ হ'ব লাগে নাম্বাৰ 1 2 নম্বৰ তাৎক্ষণিকভাৱে একেলগে কাম কৰা আৰম্ভ কৰিব লাগে কংগ্ৰেছে দেৰি কৰি আছে আমি কি কৰিম কওক এতিয়া কিমান দিনলৈ বাট চাব আৰু কাইলৈ বা পৰহিলৈ আপোনালোকে লাষ্ট সিদ্ধান্তটো পাই যাব 2টা দিন মানে প্ৰচেছবিলাক ষ্টাৰ্ট হৈ গৈছে চব প্ৰচেছ চাৰিওফালৰ পৰা ষ্টাৰ্ট হৈ গৈছে কাইলৈ বা পৰহিলৈ হয় ৰঙামাটি নহয় গুৱাহাটী মই 24 ঘণ্টা এতিয়া ইলেকশ্যনৰ ধান্দাত আছোঁ লোকৰ কথা মই নাজানো মোৰ হ'লে কেণ্ডিডেট একদম 15টা মানে বাকীবিলাকতো আমাৰতো এনেই 43টা 46টা সমষ্টিত আমাৰ খেলিবৰ কাৰণে সাজু আছে এনেই 46টা মানে ৰাইজৰ দলৰ তৰফৰ পৰা কিন্তু কংগ্ৰেছক আমি কৈছোঁ 15টা দিলেই হ'ব 15টা একদম ৰৈ আছোঁ যি 15টা দিব আজি যদি শেষ হৈ যায় কাইলৈ পাক জাপ মাৰি কামত ধৰিম নহ'লে এতিয়া মানে দুইফালে কৈ থাকিবলগীয়া হৈছে ন কংগ্ৰেছে যদি কাইলৈ নকৰে তেতিয়াহ'লে সিহঁতকো অকণমান সৰুকৈ সমালোচনা কৰি আহিবলগীয়া হৈছে দুদিনীয়া কাৰ্যসূচীৰে অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ হেলিকপ্টাৰেৰে শিলচৰত উপস্থিত গৃহমন্ত্ৰীগৰাকী ইয়াৰ পোনপটীয়া সম্প্ৰচাৰ আমি আগবঢ়াইছোঁ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আদৰণি জনায় সামগ্রী সেখানে রয়েছে তাদের সঙ্গে কথাবার্তা বলছেন আমাৰ আত্মসহায়ক গোটসকলৰ কৰ্মী উদ্যমী মহিলাসকলে নিজ হাতে তৈয়াৰ কৰা বিভিন্ন সামগ্ৰী আজিৰ এই সভাৰ পৰিসৰৰ ভিতৰতে প্ৰদৰ্শন কৰা হৈছে সেই সামগ্ৰীসমূহ সেই এক্সিবিশ্যন এয়া প্ৰত্যক্ষ কৰিছে আমাৰ পৰম আদৰণীয় মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী মহোদয় লগতে উপস্থিত আছে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয় আমাৰ উদ্যমী মহিলাসকলে হাতে তৈয়াৰ কৰা বিভিন্ন সামগ্ৰী এয়া এক্সিবিশ্যনত প্ৰদৰ্শন কৰা হৈছে অত্যন্ত সুন্দরভাবে হাতে তৈরি সামগ্রীগুলো প্রদর্শন করছেন এসএইচজি যারা মহিলা আত্মসহায়ক গোষ্ঠীর মহিলারা রয়েছেন এএসআরএলএমের পক্ষ থেকে এত সুন্দরভাবে স্টলগুলো সাজানো হয়েছে যা দৃশ্য আমাদের আনন্দিত করে পুলকিত করে স্টলগুলো পরিদর্শন করছেন ঘুরে দেখছেন কেন্দ্রীয় স্বরাষ্ট্র সমবায় মন্ত্রী আজকের অনুষ্ঠানের মধ্যমণি শ্রী অমিত শাহজি সঙ্গে আমাদের জনপ্রিয় মুখ্যমন্ত্রী আসামের ডক্টর হিমন্ত বিশ্ব শর্মা মহাশয়
আজকে আমাদের আনন্দের দিন, সৌভাগ্যের দিন। প্রথমবারের মতো কেন্দ্রীয় স্বরাষ্ট্র সমবায় মন্ত্রী শ্রী অমিত শাহজি আমাদের কাছাড় জেলায় পদার্পণ করেছেন ভারত বাংলাদেশ সীমান্ত গ্রাম কাটিগড়ার নাতানপুরে। এয়া নাতানপুৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ স্থানীয় মহিলা উদ্যমীসকলে নিজ হাতে প্ৰস্তুত কৰা কিছু শিল্প কিছু সামগ্ৰী এনেদৰেই আজি প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে আৰু এই উদ্যমী মহিলাসকলৰ সৈতে মত বিনিময় কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। ভাইব্ৰেণ্ট সম্মানিত সুধীবৃন্দের কাছে অনুরোধ রাখবো অংশগ্রহণ কৰিব মাননীয় গৃহমন্ত্ৰীগৰাকী। স্বরাষ্ট্র সমবায় মন্ত্রী শ্রী অমিত শাহজি সঙ্গে আমাদের জনপ্রিয় মুখ্যমন্ত্রী আসামের ডক্টর হিমন্ত বিশ্ব শর্মা মহাশয় যখন মঞ্চে আসবেন আমরা সবাই উঠে দাঁড়িয়ে যাব। অনুরোধ রাখবো সবাই উঠে দাঁড়াবো আমরা করতালির মাধ্যমে এবং তাদের আমি স্লোগান দেব আপনাদের এখান থেকে আমরা সঙ্গে সহযোগিতা করবেন। তো অনুরোধ রাখবো সহযোগিতা করার জন্যে। অত্যন্ত সুন্দর স্টলগুলো সাজানো হয়েছে, একদম মনোমুগ্ধকর যার পরিবেশনা প্রদর্শন হচ্ছে এবং সত্যিই অনবদ্য কারুকার্য হাতে বোনা যে শিল্প তা প্রদর্শিত করছে এএসআরএলএমের পক্ষ থেকে। সেলফ হেল্প গ্রুপ যারা আত্মসহায়ক গোষ্ঠীর মহিলারা রয়েছেন তারা নিজে হাতে বানিয়েছেন, এত সুন্দরভাবে সেগুলি প্রদর্শিত হচ্ছে আর পরিদর্শন করছেন আমাদের আজকের অনুষ্ঠানের মধ্যমণি কেন্দ্রীয় স্বরাষ্ট্র ও সমবায় মন্ত্রী শ্রী অমিত শাহজি, সঙ্গে রয়েছেন আমাদের আসামের জনপ্রিয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা। এয়া আত্মসহায়ক গোটৰ মহিলাসকলে তৈয়াৰ কৰা বিভিন্ন সামগ্ৰী আমাৰ আজিৰ সভাৰ মুখ্য অতিথিয়ে ইতিমধ্যে তেখেতে আটাইসকলক আশীৰ্বাদ দিলে। এতিয়া মঞ্চলৈ তেখেতে আগবাঢ়ি আহিছে। এয়া ভাইব্ৰেণ্ট ভিলেজ প্ৰগ্ৰামত অংশগ্ৰহণ কৰিছে নাতানপুৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। সমগ্ৰ ৰাষ্ট্ৰজুৰি এই কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰা হৈছে। সীমান্ত অঞ্চলৰ উন্নয়ন সাধনৰ বাবে এক অভিলাষী ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু তাৰে অধীনত এয়া নাতানপুৰত ভাৰত বাংলাদেশ সীমান্তৱৰ্তী নাতানপুৰত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী। এয়া নাতানপুৰত উষ্ম আদৰণি জনোৱা হৈছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক। এয়া প্ৰথমবাৰৰ বাবে স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে এগৰাকী গৃহমন্ত্ৰী এগৰাকী শীৰ্ষ নেতা উপস্থিত হৈছে সীমান্তৱৰ্তী এই গাঁওখনত আৰু যাক লৈ ব্যাপক উৎসাহ দেখিবলৈ পোৱা হৈছে নাতানপুৰবাসী ৰাইজৰ মাজত। এক উখল মাখল পৰিৱেশে বিৰাজ কৰে। সম্পূৰ্ণ নাতানপুৰ গাঁওখনে নৰূপত সজাই পৰাই তোলা হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ আগমনক কেন্দ্ৰ কৰি। আৰু সীমান্তবাসীৰ বিভিন্ন সমস্যা সমাধান হ'ব বুলি এই মুহূৰ্তত আশা প্ৰকাশ কৰা হৈছে। বিশেষকৈ সীমান্তৱৰ্তী এই গাঁওখনত বিভিন্ন সমস্যা আছে দীৰ্ঘদিনীয়া। উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানৰ পৰা আৰম্ভ কৰি স্বাস্থ্য কেন্দ্ৰলৈ, যোগাযোগৰ পৰা যাতায়াতলৈ, খোৱা পানীৰ পৰা আৰম্ভ কৰি বানপানীৰ বিভিন্ন সমস্যা আছে আৰু সেই সকলো সমস্যাৰ সমাধানৰ আশা প্ৰকাশ কৰিছে। हार्दिक और भव्य अभिनंदन करें राष्ट्र के सशक्त सारथी और कुशल मार्गदर्शक भारत के माननीय गृह एवं सहकारिता मंत्री श्री अमित शाह जी का। সেই সঙ্গে স্বাগত জানাচ্ছি আসামের মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মহাশয়কে এবং আমন্ত্রিত বিশিষ্ট অতিথিবৃন্দকে। একবার জোরে হাত তালি দিয়ে আপনারা স্বাগত জানাবেন মাননীয় স্বরাষ্ট্র সমবায় মন্ত্রী শ্রী অমিত শাহজিকে। करतल ध्वनि से हम सभी महानुभावों का हार्दिक अभिवादन करते हैं।
नमस्कार। हमारे यशस्वी परम आदरणीय माननीय केंद्रीय गृह एवं सहकारिता मंत्री श्री अमित शाह जी के पावन कर कमलों द्वारा असम की सीमावर्ती समृद्धि को समर्पित वाइब्रेंट विलेजेस फेज 2 के शुभारंभ सहित प्रथम ग्राम विकास के इस ऐतिहासिक सभा में आप सभी का हम श्रद्धापूर्वक स्वागत करते हैं। अब हम हमारे प्रेरणा स्रोत माननीय केंद्रीय गृह मंत्री जी का अभिवादन करना चाहते हैं। मैं असम के माननीय मुख्यमंत्री डॉक्टर हिमंत बिस्वा शर्मा जी से सादर निवेदन करूंगी कि वे कृपया माननीय केंद्रीय गृह मंत्री जी को सम्मानित करें। এখন ভারতের কেন্দ্রীয় স্বরাষ্ট্র ও সমবায় মন্ত্রী শ্রী অমিত শাহজিকে উত্তরীয় দিয়ে বরণ করবেন আসামের মাননীয় মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মা মহাশয়। साथ ही भेंट की जा रही है रोंग में नागा समुदाय की विरासत फाइगांव फाइपुंग शॉल, जो अपने पारंपरिक रंगों में उनकी सांस्कृतिक पहचान का प्रतीक है। কেন্দ্রীয় স্বরাষ্ট্রমন্ত্রী শ্রী অমিত শাহজিকে এবারে मैथई সম্প্রদায়ের ঐতিহ্যবাহী হাতে বোনা লাইসামফি দিয়ে साथ ही मुरुता पौधे से बनी यह पारंपरिक मैट शीतल पाटी अपनी शीतलता और बारी के लिए विशिष्ट है। धन्यवाद। अब हम पेश करते हैं धमाइल, दिमासा और झूमर लोक नृत्य का एक ऐसा संगम जो ब्रह्मपुत्र और बड़ा घाटी के सांस्कृतिक विरासत को एक सूत्र में पिरोता है। প্রথম নিবেদন আমাদের সংস্কৃতির এক অভূতপূর্ব নৃত্যকলা হচ্ছে ধামাইল নৃত্য, যা বরাক উপত্যকাকে বাংলার মানচিত্রে বিশেষভাবে তুলে ধরেছে। দ্বিতীয়, চা বাগান অঞ্চলের অন্যতম শ্রেষ্ঠ নৃত্যশৈলী হচ্ছে ঝুমুর নৃত্য। এবং তৃতীয় নিবেদন বরাক উপত্যকার এক প্রাচীন অভিলাষী নৃত্য ডিমাসা নৃত্য। আসুন উপভোগ করুন সমবেত নৃত্যানুষ্ঠান। इस सुंदर प्रदर्शन के लिए सभी कलाकारों का बहुत बहुत धन्यवाद। এবারে স্বাগত বক্তব্য প্রদান করবেন অসম সরকারের মাননীয় সীমান্ত সুরক্ষা ও উন্নয়ন মন্ত্রী শ্রী অতুল বরা মহাশয়।
সবাইকে নমস্কাৰ, সবাইকে আন্তৰিক শুভেচ্ছা অভিনন্দন জানাই। কেন্দ্ৰীয় গৃহ আৰু সমবায় দপ্তৰৰ মাননীয় মন্ত্ৰী শ্ৰী অমিত শ্বাহজী, মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, মাননীয় মন্ত্ৰী কৌশিক ৰয় ডাঙৰীয়া, কৃষ্ণেন্দু পাল ডাঙৰীয়া, সন্মানীয় সাংসদ পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, কৃপানাথ মালা ডাঙৰীয়া, কনাদ পুৰকায়স্থ ডাঙৰীয়া, সন্মানীয় বিধায়কসকল, ইউনিয়ন হোম সেক্রেটারি শ্রী গোবিন্দ মোহনজি, বর্ডার ম্যানেজমেন্ট সেক্রেটারি ডক্টর রাজেন্দ্র কুমারজি, চিফ সেক্রেটারি ডক্টর রবি কুটা ডাঙরিয়া, ডাইরেক্টর ইন্টেলিজেন্স ব্যুরো তপন কুমার ডেকা ডাঙরিয়া, প্রবীণ কুমার ডাঙরিয়া, ডাইরেক্টর জেনারেল BSF GD ত্রিপাঠী ডাঙরিয়া, MP গুপ্তা ডাঙরিয়া, বিশিষ্ট ব্যক্তিসকল আৰু মোৰ অতি শ্ৰদ্ধাৰ ৰাইজ, আজিৰ দিনটো বৰাক উপত্যকাবাসী ৰাইজৰ লগতে সমগ্ৰ অসমৰ জনসাধাৰণৰ বাবে এটি অতি গুৰুত্বপূৰ্ণ দিন, কিয়নো সীমান্তবাসী ৰাইজৰ নিৰাপত্তা, সুৰক্ষা আৰু সমৃদ্ধিৰ বাৰ্তা বহন কৰা ভাইব্ৰেণ্ট ভিলেজ শিক্ষক কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি এখন আজি মুকলি হ'ব। মাননীয় গৃহমন্ত্ৰী ডাঙৰীয়া সেই উদ্দেশ্যে লৈ ইয়ালৈ আহিছে। আমি অত্যন্ত আনন্দিত আৰু উৎসাহী যে এই আঁচনিখন মুকলি কৰিবলৈ আমাৰ মাজত উপস্থিত আছে দেশৰ ৰাজনীতিৰ বলিষ্ঠ নেতা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ ডাঙৰীয়া। देश के साथ साथ असम के विकास के लिए लगातार काम कर रहे हमारे देश के लोकप्रिय जननेता आदरणीय केंद्रीय गृह एवं सहकारिता मंत्री श्री अमित शाह जी का इस ऐतिहासिक बराक घाटी में हम सादर स्वागत करते हैं। आइए हम सब एक साथ खड़े होकर माननीय अमित शाह जी को स्वागत करें। সকলোৱে একবাৰ থিয় হৈ অমিত শাহ जी ডাঙৰীয়াক এই পবিত্ৰ ভূমিলৈ আমি এটা জোৰেৰে হাত চাপৰিৰে আদৰণি জনাওঁ। পৰৱৰ্তী খবৰ, কাইলৈ সোণাপুৰৰ কচুতলীত 10ম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহে। 10ম অসম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ৰ লগতে উচ্ছেদিত স্থানত নিৰ্মাণ হ'ব আৰক্ষীৰ শিবিৰো। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আগমনৰ প্ৰাক্ষণত কচুতলীৰ উচ্ছেদিত স্থানত চলিছে যুদ্ধকালীন প্ৰস্তুতি। দুখনকৈ অস্থায়ী হেলিপেডৰ লগতে নিৰ্মাণ কৰিছে বিশাল সভা। সমগ্ৰ অঞ্চলটোত কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। বিগত বৰ্ষত সোণাপুৰৰ কচুতলীত উচ্ছেদ চলাই জিলা প্ৰশাসনে বেদখলমুক্ত কৰিছিল জনজাতীয় আৱেষ্টনীৰ 1000 বিঘাৰো অধিক ভূমি। কচুতলীত আজি 2024 চনৰ আগষ্ট মাহৰ শেষৰ ফালে আচলতে অবৈধ অনুপ্ৰৱেশৰ অভিযোগ উত্থাপন হৈছিল। ৰেডিমেড ঘৰ দুৱাৰ লৈ সেই অঞ্চলত প্ৰৱেশ কৰাৰ অভিযোগ উত্থাপন হৈছিল। ডাঙৰ কলগছ লৈ, ডাঙৰ তামোলৰ পুলি লৈ নিশাটোৰ ভিতৰতে ঘৰ সজাৰ চেষ্টা চলোৱা একাংশৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছিল ডিমৰীয়া দল সংগঠন। আৰু সেই কচুতলীত এতিয়া উচ্ছেদৰ পাছত নিৰ্মাণ হ'বলৈ গৈ আছে 10ম আৰক্ষী বেটেলিয়নৰ আৰক্ষী নিৱেশ মুখ্য কাৰ্যালয়। আৰু তাৰ উদ্বোধন কৰিবলৈ বা তাৰ আধাৰশিলা স্থাপন কৰিবলৈ দেশৰ গৃহমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব কালিলৈ আৰু আধাৰশিলা স্থাপন কৰিব। আৰু সেই আধাৰশিলা স্থাপনৰ পূৰ্বে আজিৰ দিনটোত এনেদৰে প্ৰস্তুতিত ব্যস্ত হৈ পৰিছে প্ৰশাসন। সম্পূৰ্ণ প্ৰশাসন যন্ত্ৰ আচলতে কচুতলীত উপস্থিত হৈছে। আৰক্ষী বৃহৎ হাৰত মোতায়েন কৰা হৈছে, অৰ্ধসামৰিক বাহিনী মোতায়েন কৰা হৈছে। এনেদৰে আচলতে তন্নতন্নকৈ পৰীক্ষা নিৰীক্ষা কৰা হৈছে আৰু সম্পূৰ্ণ যুদ্ধকালীন প্ৰস্তুতিৰে সাজু কৰি তুলিবলৈ চেষ্টা চলাইছে প্ৰশাসনৰ লোকসকলে। আৰু বৰ্তমান এই কচুতলীৰ পৰিৱেশ যি উচ্ছেদ হৈছিল, যি উচ্ছেদিত অঞ্চল আছিল, এই উচ্ছেদিত অঞ্চল কচুতলীত এতিয়া কালিলৈ দিনটোত আহি উপস্থিত হ'ব দেশৰ গৃহমন্ত্ৰীগৰাকী। আৰু চৰকাৰী বিভিন্ন যি আচলতে পদক্ষেপ গ্ৰহণ কৰিছে তাৰ ভিতৰত অন্যতম যি আচলতে 10ম আৰক্ষী বাহিনীৰ অসম আৰক্ষীৰ 10ম আৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয় আৰু আৰক্ষী নিৱেশ ইয়াত আচলতে স্থাপন কৰা হ'ব। আৰু তাৰ পূৰ্বে আচলতে এনেধৰণে প্ৰস্তুতি চলিছে। আৰু দেখুৱাইছোঁ কেইবাটাও হেলিপেডৰ লগতে আচলতে যি
প্ৰস্তুতি সেয়া যুদ্ধকালীন তৎপৰতাৰে প্ৰশাসনে চেষ্টা চলাইছে। কেইবাখনো যি আচলতে ডাম্পাৰ জেচিবিৰে এই ঠাইক মসৃণ কৰাৰ চেষ্টা চলাইছে। গৃহমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব, সেয়েহে প্ৰস্তুতি প্ৰায় তুংগত চলিছে। আৰু আমি দেখুৱাব চেষ্টা কৰিম হেলিপেড নিৰ্মাণ কৰি সাজু কৰি তোলা হৈছে। বহু সংখ্যক আৰক্ষীৰ উচ্চপদস্থ বিষয়া বৰ্তমানো কচুতলিৰ এই স্থানত আহি উপস্থিত হৈছে আৰু তেওঁলোকে তন্নতন্নকৈ প্ৰতিটো দিশ চাইছে। আৰু যি ক'ব লাগিব, এই স্থান যি কচুতলি কিছুদিন আগলৈকে আচলতে যি উচ্ছেদ চলিছিল আৰু তাত এতিয়া দশম আৰক্ষীৰ মুখ্য কাৰ্যালয় আৰক্ষী নিৱেশ স্থাপন কৰা হ'ব। তাৰ পূৰ্বেই আচলতে যি কালিলৈ যিহেতু গৃহমন্ত্ৰীগৰাকী দেশৰ গৃহমন্ত্ৰীগৰাকী আহি উপস্থিত হ'ব, তাৰ পূৰ্বে এনেদৰে প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। ইফালে অহা মাহত পুনৰ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। 14 মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বৰাক ভ্ৰমণ। 5 গ্ৰাম গুৱাহাটী এক্সপ্ৰেছ হাইৱেৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে। শিলচৰৰ উড়ন সেতুৰ আধাৰশিলাও কৰিব প্ৰধানমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰী 14 তাৰিখে বৰাক উপত্যকাত আহিব। 5 গ্ৰামৰ পৰা গুৱাহাটীলৈ বৰাপানী হৈ গুৱাহাটীলৈ যিটো এক্সপ্ৰেছ হাইৱে বনিব, 4.5 ঘণ্টাত আমি গুৱাহাটী গৈ পাম। সেই প্ৰকল্পটো তেওঁ আধাৰশিলা স্থাপন কৰিব। টেণ্ডাৰ হৈ গ'ল, ৱাইল্ড লাইফ বৰ্ডৰ ক্লিয়াৰেন্স হৈ গ'ল, লেণ্ড একুইজিশ্যনৰ কামো বহুতখিনি আগবাঢ়ি গ'ল। ৰাস্তাৰ কাম এতিয়া আৰম্ভ হ'ব। 14 তাৰিখে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কৰিব। শিলচৰ ফ্লাইঅভাৰৰো কৰিব আৰু এক্সপ্ৰেছ কৰিডৰৰো কৰিব। এয়াৰপৰ্টৰ এনভাইৰনমেণ্টেল ক্লিয়াৰেন্স যোৱাকালি আমি পাইছোঁ। এতিয়া হাতত সময় কম আছে। এনভাইৰনমেণ্টেল ক্লিয়াৰেন্স লোৱাৰ পিছত কেবিনেটলৈকে যাব লাগিব। আমি পুৰা এফৰ্ট লগাম। যদি নহয় আৰু এপ্ৰিলত ইলেকশ্যনৰ পিছত হ'ব, কিন্তু এফৰ্ট এটা থাকিব যে মাৰ্চলৈকে আমি পাৰোঁ নেকি। 14 মাৰ্চৰ পাছত প্ৰকাশ পাব বিজেপিৰ প্ৰাৰ্থী তালিকা। প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ পাছতহে প্ৰকাশ কৰা হ'ব বিজেপিৰ প্ৰাৰ্থী তালিকা। বৰাকত এই কথা ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমাৰতো হোলীৰ আগত আমি নকৰোঁ, কিন্তু মই ভাবোঁ যে প্ৰধানমন্ত্ৰী যোৱাৰ পিছত আমি লিষ্ট উলিয়াম। খবৰৰ ধাৰা অব্যাহত ৰাখিম। সময় হৈছে এটি বাণিজ্যিক বিৰতিৰ।